Good morning, dear learners. We are from Scholar Academy, Soketing Dibogar. আজি যেটো ভিডিও সেই ভিডিওটোত আমি টিচিং এপ্টিটিউডৰ ওপৰত ডিসকাস কৰিবলৈ গৈছো যে টিচিং এপ্টিটিউডৰ we all are know about that টিচিং এপ্টিটিউড is very important for the UGC net also and Slat Tet level eligibility test also আৰু যিখিনি টেট এক্সাম সেই টিচাৰ এলিজিবিলিটি টেষ্ট হয় তাৰ কাৰণে টিচিং এপ্টিটিউডটো যথেষ্ট ইম্পৰ্টেন্স হয় তাৰপৰ বিএডৰ যিটো এন্ট্ৰেন্স হয় সেই এন্ট্ৰেন্সটো টিচিং এপ্টিটিউডৰ ওপৰত কুৱেশ্যন দিয়া হয় সো আমি আজি মেইনলি ডিসকাস কৰিম ভিডিওটোত যে টিচিং এপ্টিটিউড যিখন সিলেবাস আছে সেই সিলেবাসৰ ইম্পৰ্টেন্স টপিকবিলাকৰ ওপৰত ডিসকাস কৰিম যে আমি কেনেকৈ টিচিং এপ্টিটিউডৰ কোনবিলাক ইম্পৰ্টেন্স টপিকস কেনেকৈ পঢ়িব লাগিব ইম্পৰ্টেন্স টপিকবিলাক কেনেকৈ চুজ কৰিব লাগিব সেইখিনিৰ ওপৰত আমি ডিসকাস কৰিম আৰু সেই ইম্পৰ্টেন্ট টপিকসবিলাক আমি কভাৰ কৰিবলৈ ট্ৰাই কৰিম ফাৰ্স্ট অফ অল myself Papul Kumar Das. I have qualified UGC NET JRF and also I have completed MPhil in economics and also pursuing for the PhD in economics and I am also educator in Scholar Academy Dibogar. I mainly teach UGC NET paper 1 and economics for APSC. Thank you. ইয়াত মেইনলি আমি কভাৰ কৰিছো যে UGC নেটৰ কাৰণে যিখন সিলেবাস আছে সেই সিলেবাসৰ important part is the teaching aptitude. Teaching aptitude is one of the important part of first paper for the UGC NET exam. The teaching aptitude mainly as if in previous year question paper that mainly we discuss korle dekha jay je 5 to 6 question pasta par 6 ta question ki kora hoy the teaching aptitude pora ahe ata mainly 10 marks but 12 marks ahibo pare maximum teaching aptitude pora আৰু কেটো আহাটো পাই কনফার্ম থাকে যে আমি যদি যিখিনি প্রিভিয়াস ইয়ার কোয়েশ্চন পেপার আছে সেইখিনি যদি আমি ডিসকাস কৰো তেন্তে আমি দেখা পাম যে টিচিং এপ্টিটিউডৰ মোস্ট ইম্পৰ্টেন্ট যিখিনি টপিকস সেই টপিকসবিলাক আমি ইয়াত দেখাইছো যিখিনি সিলেবাসত অলৰেডি দিয়া আছে তাত মেইনলি যেটো ফার্স্ট ইম্পৰ্টেন্ট টপিকটো হৈছে দ্য কনসেপ্ট অফ টিচিং দ্য কনসেপ্ট অফ টিচিংত দিয়া থাকে যে হাউ টু টিচ কেনেকৈ আমি টিচিং দা কৰিম বিকজ দ্য টিচিং এপ্টিটিউড মেইনলি দ্য কভাৰ যে আমি টিচিং যেটো প্ৰফেশ্যন সেই প্ৰফেশ্যনটো একোৱাৰ কৰিবলৈ হ'লে যে কোনখিনি স্কিল থাকিব লাগিব যে কেনেকুৱা ধৰণৰ আমাৰ এপ্টিটিউড থাকিব লাগিব সেইখিনি টিচিং এপ্টিটিউডত সামৰি লোৱা হয় যে সেইকাৰণে টিচিং এপ্টিটিউডে মেইনলি কভাৰ কৰে যে মেথড অফ টিচিং মানে হাউ টু টিচ টিচিঙৰ কাৰণে যিখিনি স্কিল দৰকাৰ হয় সেইখিনি কি কৰা হয় টিচিং এপ্টিটিউডত মেইনলি সামৰি লোৱা হয় তাত যেটো আমি ফাৰ্ষ্ট যেটো ইম্পৰ্টেন্ট যেটো টপিক আছে যে সেইটো হৈছে কনসেপ্ট অফ টিচিং এই কনসেপ্ট যিখিনি টিচিং তাত আমি পঢ়িব লাগিব যে what is the meaning of teaching বুলি ক'লে আমি কি বুজো characteristics of the teaching objective of the teaching level of teaching the teachingৰ কিছুমান লেভেল আছে যেনে আমি মেইনলি তিনটা লেভেল অফ টিচিং পাওঁ তাৰপিছত মেমৰি লেভেল অফ টিচিং আন্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং ৰিফ্লেক্টিভ লেভেল অফ টিচিং সেইখিনি আমি পাওঁ তাৰপিছত মেথড অফ টিচিঙৰ কিছুমান মেথড আছে যেনে স্মল গ্ৰুপৰ কাৰণে কিছুমান বেলেগ মেথড আছে লাৰ্জ গ্ৰুপৰ কাৰণে কিছুমান বেলেগ মেথড আছে যে সেই মেথডবিলাক কি কৰা হয় যে ইয়াত মেইনলি সামৰি লোৱা হ'ব The next one is the learner characteristics. The learner characteristics is also one of the important part of the teaching aptitude. That I mean mainly जितनी learners और जितनी characteristics, the personal जितनी characteristics, the learner से जितनी skill require होय, ये किन्हीं हम याती करो जो mainly और cover करो. The next one is the factor affecting the teaching. The teaching और किस्मन की है जो factors है, जैसे किस्मन social, economic किस्मन factor की कोई पड़े, जो affect कोई पड़े. तो ये जितने factors जितने teaching और affect कोई पड़े, बुते हमें factors की याती करा है, जो discuss करा है, जैसे suppose the principle of teaching, the effectiveness of the teaching और करने जितनी principles है, ये principles भी लाइक हम यहाँ discuss करो, तो mainly maximum of the teaching और करने जितनी maximum है किस्मन हमें effectiveness of the teaching और करने, जो किस्मन we have to follow some the maxims. সেইখিনি আমি কি কৰো যে ইয়াত আমি কভাৰ কৰো The next thing is the method of teaching. আমি আগতে কৈছো যে method of teaching is also one of the important topics from the teaching aptitude. ইয়াত mainly যিখিনি teaching ৰ কাৰণে যিখিনি method আছে যে mainly teacher oriented method, the student oriented methods and virtual method, traditional methods সেই গোটেইখিনি ইয়াত method কি কৰা হয় যে mainly discuss কৰা হয়. Suppose in a modern era online method is also very popular. সেইখিনি আমি ইয়াত কি কৰো যে discuss কৰো যে suppose traditional method কেনেকুৱা বা যিখিনি virtual method কেনেকুৱা সেই গোটেইখিনি আমি কি কৰো ইয়াত কভাৰ কৰো The next one is the teaching support system. The teaching support system মানে যিটো ICT যিখিনি based the application of ICT in teachings, the information and communication technology, the teaching কেনেকৈ apply হয় যে সেইখিনি আমি বস্তু ইয়াত কি কৰো যে মেইনলি আমি ষ্টাডি কৰো
তাৰপিছত টিচিং এটিটিউডৰ এটা মোষ্ট ইম্পৰ্টেণ্ট যিটো টপিক হৈছে যে ইভালুৱেশ্যন। যদি আমি প্ৰিভিয়াছৰ যিখিনি কুৱেশ্যন পেপাৰ আছে সেই প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰবিলাক যদি আমি চাওঁ, যদি আমি ডিছকাছ কৰোঁ, তেন্তে আমি দেখা পাম এটা বস্তু যে ইভালুৱেশ্যনৰ ওপৰত এটা পাৰ্টিকুলাৰ কুৱেশ্যন থাকেই। আৰু সেইকাৰণে কি হয় যে ইভালুৱেশ্যনটো টিচিং এটিটিউডৰ এটা ইম্পৰ্টেণ্ট টপিক হয়, যে ইয়াক আমি ডিপলি এনালাইচিছ কৰাটো, ষ্টাডি কৰাটো এটা ভেৰি এছেঞ্চিয়েল হয়। যে ইভালুৱেশ্যনত মেইনলি কি হয় যে what do you mean by the evaluation in teaching? The teaching আমি evaluation বুলি ক'লে কি বুজো, তাৰপিছত আমি ডিফাৰেণ্ট টাইপছ অফ ইভালুৱেশ্যন, যে ইভালুৱেশ্যনৰ কিছুমান টাইপছ আছে, সেই টাইপছবিলাকো আমি ষ্টাডি কৰাটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বিকজ ইভালুৱেশ্যনৰ সেই টাইপছবিলাকৰ ওপৰত যে কুৱেশ্যন আমি দেখিবলৈ পাওঁ। যেনে ডিফাৰেণ্ট টাইপছ আছে, যেনে প্লেচমেণ্ট ইভালুৱেশ্যন, ফৰ্মেটিভ ইভালুৱেশ্যন, ডায়গনষ্টিক ইভালুৱেশ্যন, সামেটিভ ইভালুৱেশ্যন, যে সেইবিলাক হৈছে ইম্পৰ্টেণ্ট টাইপছ অফ ইভালুৱেশ্যন, আৰু সেইবিলাক আমি ডিপ এনালাইচিছ কৰাটো ইজ ভেৰি এছেঞ্চিয়েল। আৰু আমি সেইখিনি আমি মেইনলি কি কৰা হয়, আমাৰ যিখিনি যিখিনি ক্লাছ হয়, আমি ক্লাছত সেইখিনি ভেৰি ডিপলি আমি এনালাইচিছ কৰোঁ উইথ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাশ্যন। লগতে কি হৈছে যে যিখিনি ইভালুৱেশ্যনৰ কিছুমান বেলেগ বেলেগ মেথডছ আছে, লাইক যিখিনি আমি NRT বুলি কওঁ, দ্য নৰ্মছ ৰেফাৰেঞ্চ টেষ্ট, the CRT, ক্ৰাইটেৰিয়ন ৰেফাৰেঞ্চ টেষ্ট, যে সেইবিলাক হৈছে যে ইভালুৱেশ্যনৰ কিছুমান ইম্পৰ্টেণ্ট মেথড। লগতে নাউএডেজ যিখিনি ইউজ হয়, যেনে চইচ বেছড ক্ৰেডিট চিষ্টেম, যে সেইবিলাকো কি হয় যে ইভালুৱেশ্যন চিষ্টেমত সামৰি লোৱা হয়, আৰু সেইবিলাক ষ্টাডি কৰাটো আমাৰ কাৰণে ভেৰি ভেৰি এছেঞ্চিয়েলছ। যে সেইখিনি হৈছে যে টিচিং এটিটিউডৰ মেইনলি আমি ষ্টাডি কৰিবলগীয়া ইম্পৰ্টেণ্ট টপিকছ হয়। আমি কেনেকৈ এটা টিচিং এটিটিউডৰ যিখিনি চিলেবাছত যিখিনি টপিক দিয়া আছে, সেই টপিকবিলাকৰ পৰা আমি মষ্ট ইম্পৰ্টেণ্ট যিটো আমি টপিক পঢ়িব লাগিব, বা আমি UGC নেটৰ কাৰণেই হওক, বা আমি টেটৰ কাৰণেই হওক, বা CTETৰ কাৰণেই হওক, বা BEdৰ এণ্ট্ৰেঞ্চৰ কাৰণেই হওক, যে আমি টিচিং এটিটিউডৰ কোনটো মষ্ট ইম্পৰ্টেণ্ট বস্তু টপিক পঢ়িম, যে সেইটো আমাৰ কাৰণে যে সেইটো ভেৰি ভেৰি ইম্পৰ্টেঞ্চ, সেইটো আমি বিচাৰ কৰাটো আমাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেঞ্চ। আৰু মই এতিয়া ক'ব গৈছোঁ যে আমি সেই মষ্ট ইম্পৰ্টেণ্ট টপিকটো আমি কেনেকৈ আমি বাছি ল'ম, যে সেইটো আমাৰ কাৰণে এটা হৈছে ষ্ট্ৰেটেজি, যে ফৰ দ্য প্ৰিপেৰেশ্যন ফৰ এ পাৰ্টিকুলাৰ এক্সাম। তাৰ কাৰণে আমি কি কৰিব লাগিব, যে আমি যিখিনি প্ৰিভিয়াছৰ যিখিনি কুৱেশ্যন পেপাৰ আছে, সেই প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰবিলাক আমি লাষ্ট 5-6 ইয়াৰ আমি প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰ কি কৰিব লাগিব, ভালকৈ আমি ডিপলি আমি এনালাইচিছ কৰিব লাগিব, যে সেই পেপাৰবিলাকত মষ্টলি কোনবিলাক টপিকৰ ওপৰত যে কুৱেশ্যন আনচাৰবিলাক আহি থাকে। তেতিয়া আমি গম পাম যে আমি কোনবিলাক টপিক মেইনলি পঢ়িব লাগিব। যদি আমি UGC নেটৰ যিখিনি প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰ আছে, যে সেইখিনি যদি আমি ডিপলি যদি এনালাইচিছ কৰোঁ, আমি দেখিম যে মিনিং অফ টিচিং তাৰ ওপৰত কুৱেশ্যন পাই থাকেই, যে মিনিং অফ টিচিং বা কেৰেক্টাৰিষ্টিক্স অফ টিচিঙৰ ওপৰত আমি কুৱেশ্যন পাওঁ। কেৰেক্টাৰিষ্টিক্স অফ টিচিঙত মেইনলি এছাৰচন এণ্ড ৰিজন টাইপ যিখিনি কুৱেশ্যন, সেইখিনি আমি দেখিবলৈ পাওঁ। লগতে আমি কি কৰিব পাৰোঁ, যে মেথড অফ টিচিঙত আমাৰ প্ৰায় কুৱেশ্যন থাকেই, যে মেথড অফ টিচিঙত আমি যিকোনো ধৰণৰ স্মল গ্ৰুপৰ কাৰণে যিখিনি মেথড আছে, বা লাৰ্জ গ্ৰুপৰ কাৰণে যিখিনি মেথড আছে, যেনে লেকচাৰ মেথড, যে সেইবিলাকৰ ওপৰতো কি হয় কুৱেশ্যন পাই আমি দেখিবলৈ পাওঁ। তাত কি হয়, কিছুমান কেতিয়াবা মেথছিঙৰ কুৱেশ্যন থাকিব পাৰে, কেতিয়াবা এছাৰচন এণ্ড ৰিজনৰ কুৱেশ্যন থাকিব পাৰে। আৰু মেইনলি কি হয় যে টিচিং যিটো ছাপৰ্ট চিষ্টেম, সেইটো এটা ইম্পৰ্টেণ্ট টপিক হয় নাউএডেজ, আৰু তাতো কি হয় কিছুমান আমি মষ্ট ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন আমি দেখিবলৈ পাওঁ। তাৰপৰা আমিতো মই আগতে কৈছোঁ যে ইভালুৱেশ্যন চিষ্টেমত যদি আমি প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰবিলাক যদি আমি এনালাইচিছ কৰোঁ, তেন্তে আমি দেখা পাম যে ইভালুৱেশ্যনৰ ওপৰত যে এটা পাৰ্টিকুলাৰ কুৱেশ্যন থাকিবই, যে ইভালুৱেশ্যনৰ টাইপছৰ ওপৰতেই হওক, বা ইভালুৱেশ্যনৰ মানে যিটো ইভালুৱেট কৰিবৰ কাৰণে যিখিনি মেথড আছে, সেইবিলাকৰ ওপৰত এটা পাৰ্টিকুলাৰ কি হয় কুৱেশ্যন আমি দেখিবলৈ পাওঁ। যে সেইখিনি হৈছে আমি টিচিং এটিটিউডৰ কাৰণে পঢ়িবলগীয়া মষ্ট ইম্পৰ্টেণ্ট টপিকছ, আৰু কেনেকৈ আমি মষ্ট ইম্পৰ্টেণ্ট টপিকটো আমি চিলেক্ট কৰিম, যে সেইটো কথাও মই ডিছকাছ কৰিছোঁ। আৰু লগতে কি হয়, আমি কেতিয়াবা দেখিবলৈ পাওঁ যে চিলেবাছত যিখিনি টপিক দিয়া আছে, যে সেইবিলাকৰ বাহিৰেও কি হয় বেলেগ কিছুমান টপিকৰ পৰা কি হয় আমি কুৱেশ্যন দেখিবলৈ পাওঁ। মষ্টলি দেখিবলৈ পাওঁ আমি এডুকেশ্যনেল যিটো ফিলচফি, এডুকেশ্যনেল ফিলচফিৰ ওপৰত আমি কিছুমান কুৱেশ্যন দেখিবলৈ পাওঁ। যে তাৰপিছত আমি দেখিবলৈ পাওঁ যে লাৰ্ণাৰ্ছ যিখিনি লাৰ্ণাৰ্ছৰ মেথডৰ ওপৰতো কেতিয়াবা কুৱেশ্যন থাকিব পাৰে, যে সেইখিনি বস্তু আমি পঢ়াটো অতি দৰকাৰী। যেনে ব্লুম টেক্সনমি, যে এটা যিটো ইম্পৰ্টেণ্ট টপিক হয়, যে সেইটো কি হয় চিলেবাছত আমি দেখা নাপাওঁ, যদিও যে ব্লুমছ টেক্সনমিৰ ওপৰতো কি হয় যে কুৱেশ্যন আমি দেখিবলৈ পাওঁ। যে ব্লুমছ টেক্সনমিটো আমি ষ্টাডি কৰাটো আমাৰ কাৰণে ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আৰু সেইখিনি হৈছে যে আমি পঢ়িবলগীয়া মেইন বিষয়বস্তু। সেইখিনি আমি যদি ভালকৈ কভাৰ কৰিব পাৰোঁ, তেন্তে আমাৰ কাৰণে যদি প্ৰিপেৰেশ্যনটো সেইটো বি গ'য়িং টু বি ভেৰি ইজিয়েষ্ট ৱে। আৰু সেইকাৰণে কি হয় আমি মষ্ট ইম্পৰ্টেণ্ট টপিকবিলাক কভাৰ কৰাটো আমাৰ কাৰণে বহুত এছেঞ্চিয়েল হয়। আৰু আমি যিখিনি ক্লাছ আমি অফাৰ কৰোঁ, তাত কি হয় মষ্ট ইম্পৰ্টেণ্ট টপিকবিলাক আমি ডিপলি এনালাইচিছ কৰোঁ, আৰু ডিপলি এনালাইচিছ কৰাৰ পিছত যে মষ্ট ইম্পৰ্টেণ্ট যিখিনি MCQ যে কুৱেশ্যন যিখিনি আহিব পাৰে, যে সেইখিনিও আমি কি কৰোঁ যে ডিপলি এনালাইচিছ কৰোঁ, যাতে কি হয় যে ষ্টুডেণ্টছে লাৰ্ণাৰ্ছে কি কৰিব পাৰে ইজিষ্ট এৱে তেওঁ কি কৰিব পাৰে আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰে। যে আমি টিচিং এপ্টিটিউড যিখিনি আমি ডিছকাছ কৰিছোঁ, যে সেইখিনি টিচিং এপ্টিটিউডৰ যিখিনি স্পেচিফিক টপিক আছে, যে সেইবিলাকত যোৱাৰ আগত আমি মেইনলি জানিব লাগিব যে হোৱাট ডু মিন বাই দ্য টিচিং। যে মেইনলি আমি কি হয় জেনেৰেলি যদি কওঁ যে টিচিং ইজ দ্য কমিউনিকেশ্যন বিটুইন টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ ফৰ এ স্পেচিফিক দ্য অবজেক্টিভছ। চ' আমি যে ডেফিনেশ্যন ফালৰ পৰা চাওঁ যে টিচিং ইজ এ কমিউনিকেশ্যন বিটুইন টু অৰ
two or more person who influence each other by ideas and learn something in the process of interaction. So teaching is usually referred to as the means of interaction between teachers and students for their mutual benefit of the exchange of the knowledge. So teaching is specifically is an interaction process, is an interaction process between the teachers and the students for a specific the objectives. So in the teaching learning the process, if we look, there are mainly three elements. Mainly three elements. The one is teachers who impart the knowledge, who is known as imparter, and the students who gain the knowledge. And third one, the variable which one is involved in the teaching is called the content, which is mainly exchange between the teachers and the learners. The content is also one of the most important part of interaction process between the teachers and the students. So this one is the mainly definition of the teachings. There are also many the definition provided by the educationist, which is very important to study. So we should study this kind of the definition. Then we can understand what do we mean by the teachings. It is the mainly general definition of the teaching. It is a very simple definition of the teaching, that teaching is an interaction the process between the teachers and the students for a specific the purpose of the objectives. The objective behind the teaching is the gaining the knowledge or the imparting of the knowledge. The teaching aptitude is a part or the foremost importance one of the part is the objective of the teaching. The objective of the teaching যিখিনি concept আছে সেইটো আমি ডিপলি এনালাইসিস কৰাটো ইজ very essential. যে টিচিঙৰ অবজেক্টিভটো কি, টিচিং কনসেপ্টটো why is essential, যে সেইখিনি কথা আমি ষ্টাডি কৰাটো ইজ very essential, because objectives of teaching related কিছুমান আমি কুৱেশ্যন আমি দেখিবলৈ পাওঁ। যে মেইনলি কি হয় যে the one of the foremost objectives of teaching is the modification of behaviors of the learner, is the best objectives, is one of the most objectives of the teaching learning the process. And apart from this, there are also the many specific objectives of teaching learning the process. So these are to bring the desired changes in the pupils. যে আমি টিচিং যেটো প্ৰচেছ, সেই প্ৰচেছটো কি হয়, so because আমি আগতে কৈছোঁ the teaching is the interaction process between the teachers and the students. The teacher is the imparter of the knowledge and student is the gainer of the knowledge. So টিচিং প্ৰচেছটো কেতিয়া এটা ইফেক্টিভনেছ অফ দ্য প্ৰচেছ হ'ব বা কেতিয়া টিচিংটো এটা ইফেক্টিভ হ'ব, যেতিয়া কি হ'ব যে ডিজায়াৰ্ড চেঞ্জ ইন পিপুল, যে পিপুলছত আমি যিখিনি চেঞ্জেছ এক্সপেক্টেড কৰিছোঁ, suppose the change in behavior, change in attitudes, change in skills, যে সেইখিনি যেতিয়া হ'ব তেতিয়াহে আমি কি কৰিব পাৰিম, যে তেতিয়াহে আমি ক'ব পাৰিম যে টিচিং যিটো লাৰ্নিং দ্য প্ৰচেছটো কি হৈছে, যে ইফেক্টিভনেছ হৈছে। সেইকাৰণে যে টিচিং যিটো কনচেপ্ট, সেই কনচেপ্টৰ যে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট অবজেক্টিভ ইজ টু ব্ৰিং ডিজায়াৰ্ড চেঞ্জেছ ইন দ্য পিপুলছ। One of the important objective is the acquisition of knowledge, because the interaction process between the teachers and the students is the behind the acquisition of the knowledge. The purpose of the communication between teachers and students is to acquisition of the knowledge. The teaching learning process to kiyo hoy for the acquisition of the knowledge. দেখি কৰিব লাগিব যে টিচাৰে যিখিনি নলেজ ইম্পাৰ্ট কৰে, সেই নলেজখিনি ষ্টুডেণ্টছে লাৰ্নাৰ্ছে কেনেকৈ একুৱায়াৰ কৰিছে, যে সেইটো হৈছে টিচিং লাৰ্নিং প্ৰচেছৰ এটা ওৱান অফ দ্য ইম্পৰ্টেণ্ট দ্য পাৰ্ট। সেইকাৰণে কি হৈছে যে টিচিং যিটো কনচেপ্ট, সেইকাৰণে কনচেপ্টৰ এটা ওৱান অফ দ্য ইম্পৰ্টেণ্ট অবজেক্টিভ হয় যে একুৱাইজেশ্যন অফ দ্য নলেজ। আৰু সেই একুৱাইজেশ্যন অফ নলেজৰ কাৰণে কি হয় যে কিছুমান টিচিঙৰ প্ৰিন্সিপল উই হেভ টু ফ'ল', কিছুমান মেক্সিম আছে, ইফেক্টিভনেছ অফ দ্য টিচিংছ, দ্য প্ৰপাৰ ইউজ অফ দ্য প্ৰপাৰ দ্য মেথডছ ফৰ দ্য ইফেক্টিভনেছ অফ দ্য টিচিং, যে সেইখিনি most importance for the discussion. তাৰপিছত যেটো অবজেক্টিভটো হৈছে to improve the learning skill of the students. যে লাৰ্নাৰ যিখিনি আমি কেৰেক্টাৰিষ্টিক্স, সেই লাৰ্নাৰ্ছ কেৰেক্টাৰিষ্টিক্সত আমি এটা পাৰ্ট আমি দেখিবলৈ পাম যে সেইটো হৈছে যে লাৰ্নিং স্কিল অফ দ্য ষ্টুডেণ্টছ। যেনেকৈ ইফেক্টিভ টিচিং প্ৰভাইড কৰিবৰ কাৰণে যে টিচাৰ্ছৰ কিছুমান স্কিল দৰকাৰ, যে কিছুমান কোৱালিটিজ দৰকাৰ। তেনেকৈ কি হয় যে লাৰ্নাৰ্ছসকলে যে কেনেকৈ মানে নলেজ একুৱায়াৰ কৰিব, কেনেকৈ তেওঁলোকে নলেজ ইজিলি একুৱায়াৰ কৰিব পাৰিব, তাত কেনেকৈ তেওঁলোকৰ স্কিল ডেভেলপমেণ্ট হ'ব, তাৰ কাৰণে কি হয় যে কিছুমান স্কিল ডেভেলপমেণ্ট হোৱাটো ভেৰি মাছ এছেঞ্চিয়েল। আৰু সেইকাৰণে কি হয় টিচিং লাৰ্নিং প্ৰচেছত যে এইটো ওপৰত গুৰুত্ব দিয়া হয় যে টু ইম্প্ৰুভ দ্য লাৰ্নিং স্কিল অফ দ্য ষ্টুডেণ্টছ, যে ষ্টুডেণ্টে কেনেকৈ তেওঁলোকৰ লাৰ্নিং স্কিলবিলাক ডেভেলপ কৰিব পৰা যায়। আৰু সেইকাৰণে কি হয় যে মষ্ট ইম্পৰ্টেণ্ট যিখিনি প্ৰিন্সিপলছ আছে সেই টিচিং লাৰ্নিং প্ৰচেছত সেইখিনিৰ ওপৰত কি কৰা হয় যে ইম্পৰ্টেণ্ট দিয়া হয়, যে মেইনলি ইম্পৰ্টেণ্ট যিখিনি প্ৰিন্সিপল সেইখিনি ফ'ল' কৰা হয় যাতে ইফেক্টিভনেছ অফ দ্য টিচিং পাব পৰা যায়, যেনেকৈ স্কিল অফ দ্য ষ্টুডেণ্ট যাতে ডেভেলপমেণ্ট হয়, যে সেইখিনিৰ ওপৰত কি কৰা হয় ইম্পৰ্টেঞ্চ দিয়া হয়।
Another one of the important objective is to provide a social and efficient member of society. Is also one of the important objective of teaching learning the process. The teaching learning process of কি কৰা হয় যে আমি জানো যে teaching can be the conducted in formal way in also informal way. The formal informal যিয়ে নহওক লাগে teaching তাৰ এটা important objective হৈছে যে to provide a social and efficient member of the society. The society কি হয় এজন rational member বা efficient member এটা বেষ্ট থিংকাৰ যেটো মেম্বাৰ যে হোৱাটো বহুত এসেনশিয়াল আৰু সেইকাৰণে কি হয় টিচিং লাৰ্নিং প্ৰচেছত যে সেইটো প্ৰিন্সিপালৰ ওপৰত গুৰুত্ব দিয়া হয় যেনে লাদাৰজন কি হয় সোশ্যালি এজন এফিচিয়েণ্ট এণ্ড ৰেচনেল মেম্বাৰ হ'ব পাৰে যাৰ কাৰণে সোসাইটিত ডিজায়াৰ্ড যিখিনি চেঞ্জেছ সেই চেঞ্জেছবিলাক হ'ব পাৰে The next objective was the helping the peoples to understand their realities properly and may adjust in a better way. যে যিখিনি সোসাইটি আমি যিটো সোসাইটিত আমি বাস কৰোঁ বা আমি যিখিনি ৰিয়েলিটি সেই ৰিয়েলিটিৰ লগত এডজাষ্ট কৰাটো বা ষ্টুডেণ্টক আমি সেই ৰিয়েলিটিৰ লগত পৰিচয় কৰি দিয়াটো যে সেইটো আমাৰ কাৰণে সেইটো এটা one of the important responsibility আৰু সেইকাৰণে এজ এ টিচাৰ হিচাপে তেওঁ যেতিয়া নলেজ ইম্পাৰ্ট কৰে তেওঁ সেইটো প্ৰিন্সিপালৰ ওপৰত মেইনলি ফ'কাছ কৰে যাতে কি হয় ষ্টুডেণ্টে যাতে যিখিনি নেকি ৰিয়েলিটি সেই ৰিয়েলিটি তেওঁ এক্সপিৰিয়েঞ্চ কৰিব পাৰে তেওঁ যিখিনি প্ৰেজেণ্ট যিটো ছ'চাইটি সেই ছ'চাইটিৰ লগত তেওঁ যাতে এডজাষ্ট কৰিব পাৰে তাৰ ওপৰত কি হয় টিচিং লাৰ্নিং যিটো ওপৰত গুৰুত্ব দিয়া হয় আৰু সেইকাৰণে কি হয় যে টিচিং লাৰ্নিং প্ৰচেছত তেনেকুৱা ধৰণৰ প্ৰপাৰ দ্য ইউজ অফ দ্য মেথড প্ৰপাৰ ইউজ অফ প্ৰিন্সিপাল প্ৰপাৰ ইউজ অফ এ ৱে ফৰ দ্য ইফেক্টিভনেছ অফ দ্য টিচিং তাৰ ওপৰত গুৰুত্ব দিয়া হয় Another one of the important objective is to change the pupils to make the pupils the best worker and best thinker. The best worker or best thinker হ'বলৈ শিকোৱাটো ষ্টুডেণ্টক এটা টিচিং লাৰ্নিং প্ৰচেছৰ অবজেক্টিভছ হয় যে সেইখিনি হৈছে টিচিং লাৰ্নিং প্ৰচেছৰ কিছুমান স্পেচিফিক অবজেক্টিভছ হয় যে মেইনলি যদি আমি কওঁ দ্য ফৰমোষ্ট অবজেক্টিভ অফ টিচিং লাৰ্নিং দ্য প্ৰচেছ ইজ টু চেঞ্জ দ্য বিহেভিয়াৰ of the pupils is one of the most important concept of teaching learning the process one of the most important objectives of the teaching learning the process the modification of the behavior of the pupils আৰু সেইখিনি হৈছে বাকি স্পেচিফিক কিছুমান objectives আৰু কি objective বিলাক টিচিং লাৰ্নিং প্ৰচেছৰ যিখিনি অবজেক্টিভ আমি ষ্টাডি কৰিছোঁ আৰু বাকি কিছুমান অবজেক্টিভ আছে যে সেইখিনি আমি যদি আমি বেলেগ বুকছত আমি যদি চাওঁ বা বেলেগ আমি মেটেৰিয়েলছত যদি আমি চাওঁ তেন্তে কিছুমান বেলেগ আমি অবজেক্টিভো আমি দেখিবলৈ পাম যে টিচিং লাৰ্নিং প্ৰচেছৰ এইখিনি হৈছে যে ফৰমোষ্ট ইম্পৰ্টেণ্ট অবজেক্টিভছ আৰু সেই অবজেক্টিভবিলাক যদি আমি চাওঁ যে টিচিং লাৰ্নিং প্ৰচেছত সেই অবজেক্টিভবিলাক কি হয় এচিভ কৰাটো এটা ইম্পৰ্টেঞ্চ কি হয় এটা এস্পেক্ট হয় আৰু যেতিয়া নেকি সেই টিচিং লাৰ্নিং প্ৰচেছ যে যিটো টিচিং লাৰ্নিং প্ৰচেছৰ যোগেদি আমি সেই অবজেক্টিভবিলাক আমি এচিভ কৰিব পাৰিম তেতিয়া কি হয় টিচিং লাৰ্নিং প্ৰচেছটো কি হ'ব এটা এফিচিয়েণ্ট অৰ ইফেক্টিভ টিচিং লাৰ্নিং প্ৰচেছ হ'ব যে টিচিং লাৰ্নিং প্ৰচেছটো আমি কেতিয়া এফিচিয়েণ্ট বা ইফেক্টিভ বুলি ক'ম বা ইফেক্টিভনেছ অফ দ্য টিচিং বুলি ক'ম যেতিয়া সেই টিচিং লাৰ্নিং প্ৰচেছটোৰ যোগেদি কি কৰা হৈছে যে সেই অবজেক্টিভখিনি যিখিনি অবজেক্টিভ টিচিং লাৰ্নিং প্ৰচেছৰ যিখিনি ফৰমোষ্ট ইম্পৰ্টেণ্ট অবজেক্টিভ সেই অবজেক্টিভবিলাক যেতিয়া এচিভ হ'ব তেতিয়া আমি সেই টিচিংটোক আমি কি বুলি ক'ম যে এটা efficient or effectiveness of the teaching বুলি ক'ম আৰু সেইকাৰণে যে effectiveness of the teaching কাৰণে কি কৰা হয় যে সেইখিনি ওপৰত গুৰুত্ব দিয়া হয় যেনে যাৰ প্ৰপাৰ ইউজ অফ দ্য মেথড ফৰ দ্য টিচিং লাৰ্নিং প্ৰচেছত কি হয় আমি কেনেকুৱা ধৰণৰ মেথড ইউজ কৰিম সেইটো হৈছে এটা ইম্পৰ্টেণ্ট এস্পেক্ট হয় যিটো যোগেদি কি কৰিব পাৰিম আমি দ্য ফৰমোষ্ট অবজেক্টিভবিলাক আমি এচিভ কৰিব পাৰিম যে use of important the principle or maxim of the teaching learning process to effectiveness কৰিবৰ কাৰণে যিখিনি প্ৰিন্সিপলছ আছে বা যিখিনি maxim আছে সেই maxim বিলাক যে ফলো কৰাটো হৈছে one of the important aspect হয় আৰু যেতিয়া আমি টিচিং লাৰ্নিং প্ৰচেছত সেই প্ৰিন্সিপলছ বিলাক সেই maxim বিলাক আমি ইম্পৰ্টেণ্ট এৱেত আমি যেতিয়া ফলো কৰিম তেতিয়া আমি কি কৰিব পাৰিম টিচিং লাৰ্নিং প্ৰচেছৰ যিখিনি ফৰ্মত যিখিনি অবজেক্টিভ সেই অবজেক্টিভবিলাক আমি এচিভ কৰিব পাৰিম আৰু অবজেক্টিভবিলাক এচিভ কৰা মানে কি হয় যে আমাৰ টিচিং লাৰ্নিং যিটো প্ৰচেছ সেইটো কি হৈছে যে ইফেক্টিভনেছ হ'ব টিচিং এপিডৰ যিখিনি আমি টপিক মোষ্ট ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিছিলোঁ তাৰে আমি দুটা সাব টপিক আমি পিক আপ কৰি পিনি আমি ষ্টাডি কৰিছিলোঁ ব্ৰিফলি এনালাইচিছ কৰিছিলোঁ সেইটো হৈছিলে দ্য মিনিং অফ দ্য টিচিং দ্য কনচেপ্ট অফ দ্য টিচিং এণ্ড অবজেক্টিভ অফ দ্য টিচিং যে আমি স্পেচিফিক যিখিনি টপিক সেইখিনি আমি ব্ৰিফলি এনালাইচিছ কৰাৰ পিছত বা ডিছকাশ্যন কৰাৰ পিছত তাৰ ওপৰত কেনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে বা প্ৰিভিয়াছৰ যিখিনি কুৱেশ্যন পেপাৰ তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেইটো ষ্টাডি কৰাটো বা সেইটো এনালাইচিছ কৰাটো ইজ অলছ' ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজি ফৰ দ্য ষ্ট্ৰং দ্য প্ৰিপেয়াৰনেছ ফৰ দ্য এক্সাম চ' ডেটছ ৱাই আমি যিখিনি টপিক আমি ডিছকাছ কৰোঁ বা যিখিনি আমি এনালাইচিছ কৰোঁ সেইখিনি এনালাইচিছ কৰাৰ পিছত আমি চাওঁ যে মষ্ট ইম্পৰ্টেণ্ট যিখিনি MCQ যিহেতু এক্সামত MCQ কুৱেশ্যনবিলাকে আহে যে মষ্ট ইম্পৰ্টেণ্ট যিখিনি MCQ কেনেকুৱা আহিব পাৰে বা প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন পেপাৰ বা প্ৰিভিয়াছ ইয়েৰ যিখিনি এক্সাম
পেপাৰ তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আমি সেইবিলাক ওপৰত ডিছকাছ কৰোঁ জাষ্ট তেনেকুৱাত মই ইয়াত গৈছোঁ এটা চেম্পল দেখাইছোঁ ইয়াত আমি দেখাইছোঁ যে টিচিং ইজ ডিফাইন এজ তাৰ ওপৰত এটা MCQ কুৱেশ্যন আহিছে অপশ্যন 1ত কৈছে দ্য ফেচিলিটেশ্যন অফ লাৰ্ণিং অপশ্যন 2ত কৈছে ট্ৰান্সমিশ্যন অফ নলেজ বাই টিচাৰ্ছ এণ্ড ইটছ ৰিচেপশ্যন বাই দ্য ষ্টুডেণ্টছ অপশ্যন 3 ৰিডিং দ্য টেক্সট বুক অপশ্যন 4 ট্ৰান্সমিশ্যন অফ নলেজ বাই টিচাৰ যে পাৰ্টিকুলাৰ যিটো MCQ কুৱেশ্যন সেই কুৱেশ্যনটো আমি কি হয় যিখিনি অপশ্যন আছে সেই অপশ্যনটো এটা কাৰেক্ট অপশ্যনটো আমি চুজ কৰাৰ আগত আমি গোটেই অপশ্যনকেইটা আমি কি কৰে ডিপলি আমি এনালাইচিছ কৰাটো বা ভালকৈ আমাৰ ষ্টাডি কৰাটো সেইটো হৈছে ইম্পৰ্টেণ্ট এটা এছপেক্ট হয় আমি অপশ্যনকেইটা ভালকৈ পঢ়িব লাগিব ভালকৈ বুজিব লাগিব যিহেতু আমি টিচিং যিখিনি ফাৰ্ষ্ট যিটো আমি প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ যে হোৱাট ডু মিন বাই দ্য টিচিং যে হোৱাট ইজ দ্য ফৰমষ্ট অবজেক্টিভ অফ দ্য টিচিং যেতিয়া আমি কৈছিলোঁ তেতিয়া আমি কৈছিলোঁ যে দ্য মষ্ট ইম্পৰ্টেণ্ট অবজেক্টিভ অফ টিচিং ইজ দ্য ফেচিলিটেশ্যন অফ নলেজ সেইটো আছিলে যে টিচিং লাৰ্ণিং প্ৰচেছৰ এটা মষ্ট ইম্পৰ্টেণ্ট ফৰমষ্ট অবজেক্টিভ বা টিচিঙৰ এটা মষ্ট ইম্পৰ্টেণ্ট অবজেক্টিভ সেইকাৰণে কি হয় ইয়াৰ অপশ্যনটো হ'ব দ্য ফেচিলিটেশ্যন অফ লাৰ্ণিং যে টিচিঙে কি কৰে দ্য টিচিং ইজ এ ইণ্টাৰেকশ্যন প্ৰচেছ দ্য হুৱেভাৰ ইজ দ্য ফেচিলিটেটেড the learning the process so that's why the option 1 is the correct option thank you so much in the next class we will discuss the another specific or most important the topics from teaching aptitudes thank you for joining with my class and please subscribe the channels